আৰু ইফালে কলং নৈৰ সংহাৰী বানে তছনছ কৰিলে কলিয়াবৰ পশ্চিম প্ৰান্তৰ কৃষিজীৱী ৰাইজৰ আশা ভৰসা আৰু সপোন। কলঙৰ বাঢ়নী পানীত সম্পূৰ্ণৰূপে বুৰ গ'ল কলিয়াবৰৰ গড়গুৰি আৰু শিৱস্থান অঞ্চলৰ শ বিঘা কৃষি পথাৰৰ সেউজীয়া ফচল। কলঙৰ বাঢ়নী পানীয়ে তছনছ কৰিলে কলিয়াবৰৰ পশ্চিম অঞ্চলৰ বহু কৃষকৰ সপোন। কলঙৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কলিয়াবৰৰ গড়গুৰি শিৱস্থান অঞ্চলৰ বহু কৃষকৰ কৃষিপথাৰ। এই মুহূৰ্তত মই গড়গুৰি গাঁৱত আছোঁ আৰু দেখুৱাম এনেদৰে কলঙৰ বাঢ়নী পানীয়ে সকলো কৃষিপথাৰ বুৰাই পেলালে। বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছিল, ভোল, জিকা, পটলকে ধৰি কল খেতি, মৰাপাট খেতি, নেমু বাগিচা, এই সকলোবোৰ এতিয়া কলঙৰ পানীত বুৰ গৈছে। যিহেতু ধাৰাসাৰ বৰষুণ অব্যাহত আছে, মিছা নদী পানীয়ে কলঙৰ জলস্তৰ বৃদ্ধি কৰিছে আৰু তাৰ ফলতে এতিয়া কলঙৰ বাঢ়নী পানীয়ে এই অঞ্চলটোৰ বহু কৃষকৰ কৃষিভূমি বুৰাই পেলাইছে। আৰু ইয়াত স্থানীয় এজন কৃষক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান আপোনাৰ কি খেতি আছিলে আৰু কি নষ্ট হ'ল? মোৰ আছিলে ইয়াত আছে আপোনাৰ জিকা, কি কয় পটল খেতি, তাৰপিছত ভোল, তিতাকেৰেলা, তাৰপিছত মোৰ বুলিয়েই নহয় আমাৰ এই অঞ্চলটো কৃষকজীৱী অঞ্চল। বহুত ৰাইজে আমাৰ ইয়াত চাকৰি কৰা মানুহ নাই, সকলোৱে আমাৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি। আৰু ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।